নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি জানেনে আপোনাৰ শৰীৰে সদায় আপোনাক আগতীয়াকৈ সংকেত দিয়ে। কেতিয়াবা এটা সৰু অসুবিধাই এক ডাঙৰ বিপদৰ আভাস দিয়ে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে অৰ্থাৎ বিশ্ব স্বাস্থ্য প্ৰতিষ্ঠানৰ তথ্য অনুসাৰে প্ৰতি বছৰে লক্ষ লক্ষ মানুহ লিভাৰ কেঞ্চাৰত আক্ৰান্ত হয়। কিন্তু দুখৰ বিষয় এইটোৱেই যে অধিকাংশ লোকেই ইয়াৰ আগজাননী ধৰিবই নোৱাৰে। লিভাৰ কেঞ্চাৰ ই এক মাৰাত্মক ৰোগ। এই কেঞ্চাৰৰো আগতীয়া কিছু লক্ষণ থাকে আৰু এই লক্ষণবোৰ যদি সময়মতে ধৰা পৰে তেন্তে আপুনি অথবা আপোনাৰ প্ৰিয়জনৰ জীৱনো ৰক্ষা পৰিব পাৰে। সেইবাবে আজিৰ ভিডিঅ'ত আমি জানিম লিভাৰ কেঞ্চাৰৰ 6টা ভয়াৱহ আগতীয়া লক্ষণ আৰু লিভাৰ কেঞ্চাৰ হোৱাৰ প্ৰধান কাৰণসমূহ কি। এই আগতীয়া লক্ষণবোৰ জনাটো আপোনাৰ বাবে অতিকৈ প্ৰয়োজনীয় যাতে আপুনি এই লিভাৰ কেঞ্চাৰৰ পৰা বাচি থাকিব পাৰে। গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। লিভাৰ হৈছে আমাৰ শৰীৰৰ এক অতিকৈ প্ৰয়োজনীয় অংগ। এই লিভাৰে একে সময়তে শৰীৰৰ বহুতো কাম সম্পন্ন কৰে, যেনে ই হজম শক্তি নিয়ন্ত্ৰণ কৰে, শৰীৰৰ ভিতৰৰ টক্সিন বা বিষাক্ত পদাৰ্থবোৰ আঁতৰায় আৰু দেহত প্ৰয়োজনীয় পুষ্টি বিতৰণ কৰাত সহায় কৰে। কিন্তু দুখৰ বিষয় হ'ল লিভাৰত যদি সমস্যা হয় তেনেহ'লে শৰীৰৰ সকলো কাৰ্যক্ষমতাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। তেতিয়া ই লাহে লাহে কেঞ্চাৰৰ ৰূপ লয় আৰু এক মাৰাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে। লিভাৰ কেঞ্চাৰক চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়, কাৰণ ই আৰম্ভণিতে কোনো লক্ষণ প্ৰকাশ নকৰে। দ্বিতীয় বা তৃতীয় স্তৰত যোৱাৰ পিছতেই ইয়াৰ লক্ষণবোৰ দেখা যায় আৰু তেতিয়া ইয়াৰ চিকিৎসা যথেষ্ট কঠিন আৰু কষ্টকৰ হৈ পৰে। সেয়েহে ইয়াৰ লক্ষণবোৰ আগতীয়াকৈ চিনাক্ত কৰাটো অতিকৈ প্ৰয়োজনীয়। তেনেহ'লে আহক এই লিভাৰ কেঞ্চাৰৰ আগতীয়া লক্ষণবোৰ জানো। 1 নম্বৰ, যেতিয়া লিভাৰত কোনো টিউমাৰ বা অস্বাভাৱিক কোষ বৃদ্ধি পায় তেতিয়া পেটৰ বিষ, বিশেষকৈ পেটৰ ওপৰৰ অংশৰ সোঁফালে এক ধৰণৰ জ্বলা-পোৰা বা অশান্তিৰ অনুভৱ হয়। এই বিষটো লাহে লাহে বাঢ়ে আৰু কেতিয়াবা পিঠিলৈকে যায়। যদি আপুনি নিয়মিত খাদ্য খোৱাৰ পাছত পেটত এই ধৰণৰ জ্বলা-পোৰা, অশান্তি অনুভৱ কৰে তেনেহ'লে এয়া লিভাৰ কেঞ্চাৰৰ এক আগতীয়া সংকেত হ'ব পাৰে। 2 নম্বৰ, যেতিয়া লিভাৰে বিলিৰুবিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ সঠিকভাৱে উৎপাদন কৰিব নোৱাৰে তেতিয়া শৰীৰত জণ্ডিছৰ সৃষ্টি হয়, যাৰ ফলত চকু হালধীয়া হোৱা, শৰীৰৰ গাৰ ৰং হালধীয়া হৈ পৰা, পেচাব হালধীয়া হোৱা ইত্যাদি লক্ষণবোৰ দেখা দিয়ে। সাধাৰণতে এয়া জণ্ডিছৰ লক্ষণ, কিন্তু যদি এই সমস্যা সঘনাই হৈ থাকে তেন্তে এই লক্ষণবোৰে লিভাৰ কেঞ্চাৰৰ সংকেত দিয়ে। 3 নম্বৰ, লিভাৰ যেতিয়া সঠিকভাৱে কাম নকৰে তেতিয়া শৰীৰত বিষাক্ত পদাৰ্থ জমা হয়। ই ক্লান্তি, অলসতা আৰু মনোবল হ্ৰাসৰ সৃষ্টি কৰে। এজন সুস্থ মানুহে যদি অলপ কাম কৰাৰ পাছতেই অধিক ক্লান্তি অনুভৱ কৰে, সঘনাই মূৰ ঘূৰায়, তেতিয়া এই সংকেতটো সাধাৰণ নহ'বও পাৰে। যেতিয়া শৰীৰত এনেধৰণৰ সমস্যা দেখা দিয়াৰ লগতে হিমোগ্লোবিন হ্ৰাস পায় আৰু শৰীৰৰ ওজন কমিবলৈ ধৰে তেতিয়া ই লিভাৰ কেঞ্চাৰৰ সংকেত দিয়ে। 4 নম্বৰ, লিভাৰত যেতিয়া সমস্যাৰ সৃষ্টি হয় তেতিয়া হজম শক্তি হ্ৰাস পায়, ভোক নালাগে, একো খাবলৈ মন নাযায়, যাৰ ফলত শৰীৰত ওজনো হঠাতে কমি যোৱা দেখা যায়। এসপ্তাহৰ ভিতৰত যদি কোনো ডায়েট বা ব্যায়াম নকৰি 2 পৰা 3 কিলো ওজন কমি যায় তেন্তে ই লিভাৰ কেঞ্চাৰ হোৱাৰ আশংকা প্ৰকাশ কৰে। 5 নম্বৰ, লিভাৰত সমস্যা হ'লে পেটত গেছ হোৱা, পেট ফুলি থকা, পেট ভৰা ভৰা লগা, বেয়া উগাৰ অহা এই সমস্যাবোৰ দেখা যায়। অধিকাংশ লোকেই এই সমস্যাবোৰ সাধাৰণ বুলি ভাবি আওকাণ কৰে, কিন্তু এই সমস্যাবোৰ যদি সঘনাই শৰীৰত দেখা দিয়ে তেনেহ'লে সাৱধান হওক, ই আপোনাক লিভাৰ কেঞ্চাৰৰ আগজাননী দিছে। 6 নম্বৰ, আপুনি ৰাতি শুবলৈ গ'লে যদি আপোনাৰ মূৰৰ চুলি খজুৱাই, চকুত জ্বলা-পোৰা অনুভৱ হয়, শৰীৰত অলসতা আৰু ভাগৰুৱা অনুভৱ কৰে তেতিয়া বুজিব ই আপোনাৰ লিভাৰৰ ভিতৰত জমা হোৱা বিষাক্ত ৰাসায়নিক উপাদানবোৰে এই সমস্যাবোৰৰ সৃষ্টি কৰিছে। লগতে টোপনি কমি যোৱা, শৰীৰৰ শক্তি হ্ৰাস পোৱা এই ধৰণৰ সমস্যাবোৰে লিভাৰ কেঞ্চাৰ হোৱাৰ সংকেত দিয়ে। এতিয়া আমি জানিম লিভাৰ কেঞ্চাৰ কিয় হয়। লিভাৰ কেঞ্চাৰ হোৱাৰ বহুতো কাৰণ আছে যদিও ইয়াৰ ভিতৰৰ প্ৰধান কাৰণসমূহ হ'ল দীঘলীয়া সময় ধৰি মাদক দ্ৰব্য সেৱনৰ বাবে, হেপাটাইটিছ বি বা চি ভাইৰাছ সংক্ৰমণৰ বাবে, ফেটি লিভাৰজনিত সমস্যা থকাৰ বাবে, বংশগত সমস্যাৰ বাবে আৰু অস্বাস্থ্যকৰ খাদ্য সেৱন কৰাৰ বাবে লিভাৰ কেঞ্চাৰ হোৱা দেখা যায়। গতিকে এই ভিডিঅ'ত উল্লেখ কৰা লক্ষণবোৰ যদি আপোনাৰ শৰীৰত দেখা দিছে তেন্তে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লওক আৰু সঠিক চিকিৎসা আৰম্ভ কৰক।
প্ৰিয় দৰ্শক, আজি আমি এই ভিডিঅ'ত যিবোৰ কথা আলোচনা কৰিলোঁ সেইবোৰ আপোনাৰ জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। অধিকাংশ লোকে এই ধৰণৰ লক্ষণবোৰক আওকাণ কৰে আৰু পিছলৈ ইয়াৰ পৰিণাম ভয়ংকৰ হয়। আপুনি যদি আপোনাৰ শৰীৰৰ প্ৰতি সচেতন থাকে তেন্তে এনেধৰণৰ মাৰাত্মক ৰোগৰ পৰা আপুনি নিজকে বচাবলৈ সক্ষম হ'ব। সেয়ে এই ভিডিঅ'টোৰ পৰা যদি আপুনি লাভৱান হয় তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰিব, লগতে নিজৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ মত নিশ্চয়কৈ জনাব। আৰু আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো বজাই অল নটিফিকেশ্যনটো দবাই দিব। নতুন এক গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম, সেই আশাৰে ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।